আমার জীবন মানে যেটুকু আমি জেনজি প্রজন্ম বুলি কওঁ বা নতুন প্রজন্ম, আমার এই নতুন প্রজন্মর বর্তমান এনেকুৱা এটা অৱস্থা, নিচাৰ কবলত পৰি নিজৰ ভূত ভৱিষ্যত, মা দেউতাৰ মান সন্মান আৰু সমাজৰ যিটো নৈতিক দায়িত্বতা, সেই দায়িত্বৰ পৰা আঁতৰি গৈ আছে। নিচাৰ কবলত পৰি নিজৰ ভৱিষ্যতটো অন্ধকাৰৰ ফালে গৈয়ে আছে। লগতে সমাজৰ যি দুষ্কৃতিকাৰী যিবিলাক কাম, এই নিচাৰ কবলত পৰি কৰি আছে। যাৰ বাবে মই কৰিব নালাগে, আমাৰ চেঞ্জ কৰিব লাগে প্ৰথমে নিজৰ ঘৰখন। নিজৰ ঘৰৰ ল'ৰাকেইটা কি কৰি আছে তাহাঁতক নিজে চেঞ্জ কৰিব পাৰোঁ। সমাজৰ কথা ভাবি চিন্তা কৰি লাভ নাই। এজন এজন সচেতন নাগৰিকে নিজৰ ঘৰটো নিজে চেঞ্জ কৰিলেও সমাজ অকলে চেঞ্জ হৈ যাব। এজন এজন নাগৰিকে নিজৰ কৰ্তব্যখন নিজে যদি পৰিচালনা কৰে, সমাজখন এনেই চেঞ্জ হৈ যাব। আমিও নিচা আজি যে মই এখন নিচা মুক্তি কেন্দ্ৰৰ মালিক, মই কিন্তু নিচাতে আছো। এই নিচাৰ প্ৰৱণতা কি, নিচাৰ ফলত এটা সংসাৰত কি হয়, এইটো মোতকৈ ভাল কাৰণ নাজানে। আজি মা দেউতাক দিছিল মোক ধুবুৰীত পঢ়িবলৈ, মোক BN কলেজত পঢ়িবলৈ দিছিল। মই তাত যাই নিচাৰ কবলত পৰি মোৰ জীৱনখানে বৰবাদ কৰিছোঁ। আৰু সেইকাৰণে মই সকলো সচেতন নাগৰিকক কওঁ, আৰু আমাৰ বৰ্তমান যুৱ সমাজ আজি এই স্কুল খেলপথাৰত যিবিলাক সৰু সৰু ভণ্টি ভাইটিসকল একলগ হৈছা, তোমালোকৰ ঘৰতো কেনিবা তোমাৰ দাদাই নাইবা তোমাৰ ভাইটিয়ে নিচাৰ কবলত পৰি আছে। তোমালোকৰ ঘৰৰ পৰিয়ালৰ মাজত কিবা এটা অশান্তি পাই আছা। কিয় আজি আমি সবেই কিবা নহয় কিবা এটা অশান্তিৰ মাজত আছো, এই নিচাটোৰ কাৰণে। আৰু আমাৰ আজিৰ কণ্টেণ্টটো কি আছিল? বাল্য বিবাহ শিশু শ্ৰমিক। বাল্য বিবাহটো কি বস্তু? এজন আমাৰ যিবিলাক গাঁৱলীয়া অঞ্চল আছে, গাঁৱলীয়া অঞ্চলবিলাকত এটা ছোৱালী 18 বছৰ হোৱাৰ আগতে তাক বিয়া দি দিয়ে। আৰু এই বিয়া দিয়াৰ ফলত কি হয়, এই ছোৱালীজনী যেতিয়া গৰ্ভৱতী হয়, 18 বছৰ হোৱাৰ আগতে হয় বা গৰ্ভপাত হ'ব, নাইবা সেই ছোৱালীজনী ৰক্তহীনতাত ভুগি মৃত্যুৰ মুখত ঠেলি পৰিব লাগে। কিয়? এই বাল্য বিবাহৰ কবলত পৰি। বাল্য বিবাহ আমাৰ সমাজৰ এটা ব্যাধি। বাল্য বিবাহ সমাজৰ এটা ব্যাধি, নিচাটো আমাৰ সমাজৰ এটা ব্যাধি। এই ব্যাধিৰ পৰা আমাক দূৰত থাকিবলৈ হ'লে নিজৰ গাৰ্জিয়ানবিলাক সকলোৱে মিলি একলগ হৈ আমাৰ সমাজখন সুস্থ এখন সমাজ গঢ়িবলৈ হ'লে প্ৰথমে নিজৰ ঘৰখন চেঞ্জ কৰিব লাগিব। নিজৰ ঘৰ যেতিয়া চেঞ্জ হ'ব, আল্টিমেটলি সমাজখনো চেঞ্জ হৈ যাব।